ফাইনেলি আছে যে 10,000 টকা লিষ্টখন আহি গৈছে। আপোনালোকে কেনেকৈ চেক কৰিব এইটো ভিডিঅ'ত দেখাই আছোঁ। ইয়াতে লিখিব nrlm.gov.in মাৰাৰ লগে লগে অলপ টাইম ৱেইট কৰিব। ৱেইট কৰাৰ পিছত আপোনালোকে চাব পাৰিব, কেনেকৈ আপোনালোকে চেক কৰিব পাৰিব। ইয়াতে লিখা আছে চাওক, হোম, ডাছবৰ্ড, ৰিপৰ্ট, কুইক, লিংকছ আৰু আদাৰ মৰ্ট ৱেবছাইট, কণ্টেক্ট ডিটেইলছ, তাৰপিছত গ্ৰিভেন্স ৰেচেণ্ডিয়েলছ। ইয়াতে আপোনালোকে কি কৰিব, ৰিপৰ্টত ক্লিক কৰিব। ৰিপৰ্টত ক্লিক কৰাৰ পিছত হ'ব ইয়াতে এনালাইটিকেল, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অলপ টাইম ৱেইট কৰিব। ইয়াতে চাব NRLM-ৰ গোটেইবিলাকে ইয়াতে ষ্টেটাছ চেক কৰিব পাৰিব। আপোনালোকে কি কৰিব, এইটো ভিডিঅ'ত শেষত চাব দে SHG চেল্ফ হেল্প গ্ৰুপ বুলি লিখা আছে, চেল্ফ হেল্প গ্ৰুপ SHG। ইয়াতে চাব গোটেইবিলাক লিষ্ট দিয়া আছে। SHG NRLM ডাটাবেছ, ইয়াতে প্ৰফাইল এণ্ট্ৰি, ষ্টেটাছ, ছ'চিয়েল কেটাগৰী, মেম্বাৰ ছ'চিয়েল কেটাগৰী ৱাইজ, SHG ডাটা প্ৰিণ্টিং ষ্টেটাছ, উইদাউট বেংক একাউণ্ট, ইয়াতে গোটেইবিলাক দিয়া আছে। আপোনালোকে কি কৰিব, ওপৰত ডাটাবেছত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাব ইয়াতে ষ্টেট বুলি আছে, ষ্টেট চিলেক্ট কৰিব। ষ্টেট চিলেক্ট কৰাৰ পিছত আপোনালোকে যিমানবিলাক ডিষ্ট্ৰিক্ট আছে ডিষ্ট্ৰিক্টবিলাক ইয়াতে চাব পাৰিব। আপোনালোকৰ যিখন ডিষ্ট্ৰিক্ট হয় এইখন ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব লাগিব। নিজৰ নিজৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰাৰ পিছতে ইয়াত চাব, ডিষ্ট্ৰিক্টখন ক্লিক কৰাৰ পিছত চাব ব্লক বুলি আছে, ব্লকত ক্লিক কৰিব। যিখন ব্লক আপোনাৰ হয় এইটো ব্লকত চাৰ্চ কৰিব। ইয়াতে চাৰ্চ কৰাৰ পিছত চাব গাঁও পঞ্চায়ত দিয়া আছে, গাঁও পঞ্চায়ত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ গাঁও, যিখন গাঁও হয় সেইখন গাঁৱত চিলেক্ট কৰিব। তাৰপিছতে ছাইডত চাব চাৰ্চ বুলি এটা অপশ্যন আছে, চাৰ্চ আপোনালোকৰ যিটো SHG নাম হয় SHG নামখন চাৰ্চ কৰিব লাগিব। চাৰ্চ কৰাৰ পিছতে চাব ইয়াতে গোটেইবিলাক মেম্বাৰৰ লিষ্ট আহিব। ইয়াতে গোটেইবিলাক মেম্বাৰ কোড, মেম্বাৰ নেম গোটেইবিলাক দিয়া থাকিব, হাজবেণ্ড, ফাদাৰ্ছ নেম। এনেকৈ আপোনালোকে মোৰ ভিডিঅ'টো চাইছে আৰু বহুত কিছু শিকিব পাৰিব। আপোনালোকে অনলি ছাবস্ক্ৰাইব কৰিব।